নমস্কাৰ, মই গণেশদত্ত আকৌ এটি চমু ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিলোঁ। এয়া ব্ৰেকফাষ্ট আহি পালে আৰু এটা কথা কওঁ, বৰ্তমান বাহিৰত যথেষ্ট গৰম। গ্ৰীষ্মৰ তাপত বহুতে ভালমতে বাহিৰলৈ ওলাব পৰা নাই, কিন্তু আমাৰ সৌভাগ্য এইটোৱে যে আজি আমি অলপ ঠাণ্ডাৰ আমেজ ল'ব পাৰিছোঁ। আৰু এয়া ব্ৰেকফাষ্ট আহি পালে। ব্ৰেকফাষ্টত ভেজ আৰু নন ভেজ আছিলে, আৰু যিসকলে ভেজ খায় তেওঁলোকৰ কাৰণে ভেজৰ ব্যৱস্থা আৰু নন ভেজৰ কাৰণে নন ভেজৰ ব্যৱস্থা আছে। আমাৰ ইয়াত অমলেট আছে, শ্লাইচ আছে, বাটাৰ বা জুচ এইবিলাক গোটেইখিনি আছে। আমি এতিয়া খাম। ইয়াৰ আগতে ৰাতিপুৱা আমি পালোঁ চাহ বিস্কুট আমাক দি গ'ল, আৰু দুপৰীয়া ভাত আহিব। এইদৰে খাদ্য পাতি চলিছে। গতিকে মই ভাল লাগিল এইকাৰণে যে আমি অন্তত প্ৰায় 36 ঘণ্টামান সময় আমি ঠাণ্ডাৰ আমেজ লৈ যাব পাৰিম। এতিয়া আমি কোকৰাঝাৰ পাৰ হৈছোঁ। ৰাতিপুৱা আমি টংলাত উঠিছিলোঁ। আমি 5 বজাতে বুলি ক'ব পাৰি, আৰু এতিয়া 8:40 হ'ল। এই 8:40ত আমি কোকৰাঝাৰ পাৰ হৈ গ'লোঁ। গতিকে ৰাজধানী এক্সপ্ৰেছৰ জৰিয়তে এক ঠাণ্ডাৰ আমেজ লৈছোঁ। অকল ময়ে নহয়, মোৰ বেমাৰ হোৱা নাই। চাব, বাহিৰতো চবেই সকলোৱে এইদৰে কম্বল উৰি উৰি যাবলগীয়া হৈছে। গতিকে ধন্যবাদ। এই যাত্ৰা সুখময় হওক, আমাৰ যাত্ৰা সফল হওক, তাকে কামনা কৰি ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ। আৰু এয়া ধন্যবাদ দিলোঁ যদি এয়া আমাৰ খালেং আছে। খালেং এতিয়া তেওঁ ভেজ খাইছে। তেওঁ ভেজ এই ভেজত তেওঁ কৰি এতিয়া খাবলৈ লৈছে, আৰু খোৱাত কিন্তু কোনোৱে পিছ পৰি থকা নাই। যি দিছে তাকে খাইছে। গতিকে সকলোৱে খাই বৈ লৈ জীয়াই থাকক, গৰমত ঘামি থাকক, কিন্তু আমি অন্তত 36 ঘণ্টা শীতকালৰ আমেজ লৈ আমি যাত্ৰা কৰিছোঁ নতুন দিল্লীলৈ। আশা কৰোঁ আব্দুল খালেক বা মোৰ ভাইটি কাৰ্তিকৰ যি বেমাৰৰ চিকিৎসাৰ কাৰণে গৈ আছোঁ সফল হওঁ, আশীৰ্বাদ কৰিব, তাকে কামনা কৰি ভিডিঅ'টো ইমানতে সামৰিছোঁ। মাজে মাজে দি থাকিম দিয়ক, মাজে মাজে ভিডিঅ' দি থাকিম। ধন্যবাদ।